গৰম বন্ধ বুলি আহিছিল মামাহঁতৰ ফেমিলিটো তো মামাৰ ল'ৰা ছোৱালী দুজনক লৈ আহিছোঁ ফুৰাম বুলি আমাৰ হাজো টাউনতে মানে হাজোৰ এৰিয়াত যিখিনি ঠাই আছে তো প্ৰথমতে খাই ল'লোঁ খাই লৈ উঠি এটিএমলৈকে আহিলোঁ এটিএমত আমাৰ পে'মেণ্ট ওলাই তো স্কুটিত তেল ভৰালোঁ তেল ভৰাৰ পিছতে আহিলোঁ পোৱামক্কালৈ আপোনালোকে জানে হাজোৰ পোৱামক্কা ফেমাছ হয় তো ফাইনেলি আহি পালোঁ পোৱামক্কাৰ একদম টপলৈ মানে পোৱামক্কা দৰগাহটোলৈ তো তিনিওজনে গৈ আছোঁ আজি হিহঁতক যিমান পাৰোঁ টাইম টেবুল মিলাই প্ৰায়খিনি দেখুৱাম বুলি ভাবিছোঁ তো আপোনালোকে জানে পোৱামক্কাৰ কথা পোৱামক্কা দৰগাহৰ কথা তো চাওক হিহঁতক সুধিলোঁ মই কেনেকুৱা লাগিছে আহি তো সিহঁতে ভাল লগা বুলিয়ে কৈছে তো পোৱামক্কাৰ যোনটো ফেমাছ ভিউ পইণ্ট সকলোৱে গৈ তাতে ফটো উঠে মানে কি ক'ম আৰু বহুত ধুনীয়া হয় মানে হাজোটো কিছুমানেতো আচৰিত দি দিয়ে যে পোৱামক্কাৰ ওপৰৰ পৰা ইমান ধুনীয়া ভিউ আহি যায় কিছুমানেতো বিলিভ নকৰে বেলেগ বাহিৰৰ দেশৰ ঠাই বুলি কয় তো ইয়াৰ পৰা ভিউটো সঁচাই বহুতেই ধুনীয়া পাহাৰ পৰ্বত তাৰপিছত ব্ৰহ্মপুত্ৰ নদীটোও দেখা যায় তো সিহঁতক সেই আৰু দেখুৱালোঁ সিহঁতে প্ৰথমবাৰ দেখিলে পোৱামক্কা দৰগাহ লগতে ওপৰৰ পৰা ভিউ তাৰপিছত হাজোৰ পৰা বংঘৰলৈকে যোনটো 4 লেন ৰাস্তা বনাই আছে সেই ৰাস্তাটো সিহঁতক লৈ আহিলোঁ এবাৰ ভিউ দেখুৱালোঁ আমি অহাত অলপমান দেৰি হ'ল যিহেতু আমি পোৱামক্কা গৈছিলোঁ এনেই 4:30 5:30টাৰ ভিতৰত আহিলে ছানছেটটো দেখা পোৱা যায় কিন্তু উপায় নাই যেহেতু সিহঁতে যাব ঘৰত সেইবাবে ভাবিলোঁ যে কি একো নাই টাইম টেবুলক লৈ দেখুৱালোঁ তো গাইছ এইটো আছিল আজিৰ মোৰ মিনি ব্লগ